পোনপ্ৰথমে আপোনালোক সকলোকে নৱবৰ্ষৰ বহুত শুভেচ্ছা বাণী জ্ঞাপন কৰিছোঁ। আজি নৱবৰ্ষৰ প্ৰথম দিনটোত অভিনেতা অভিনেত্ৰীসকলে বাৰু কোনে ক'ত গ'ল আৰু কোনে কেনেদৰে শুভেচ্ছা বাণী জ্ঞাপন কৰিছে আহকচোন আমি অকণমান চাই লওঁ। কণ্ঠশিল্পী গীতালি দেৱীয়ে শ্বেয়াৰ কৰা পষ্ট লিখিছে, আজি নৱবৰ্ষৰ পহিলা দিনটোত বামুণী মৈদামৰ শিৱ মন্দিৰত সকলোৰে কুশল মংগল কামনাৰে প্ৰাৰ্থনা জনাওঁ। নতুন বৰ্ষটি সকলোৰে বাবে শুভ হওক, বিশেষ হওক তাৰে কামনা কৰিলোঁ। বন্ধু-বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰু। সুকন্যা ৰাজগুৰুৱে কন্যা সন্তানৰ সৈতে শ্বেয়াৰ কৰিছে এখন স্থিৰ চিত্ৰ, লগতে তেখেতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা বাণীও জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী ৰাকেশ ৰিয়ানে পৰিয়ালবৰ্গৰ সৈতে শ্বেয়াৰ কৰিছে এখন স্থিৰ চিত্ৰ, লগতে তেখেতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা বাণীও জ্ঞাপন কৰিছে। আমি দেখিবলৈ পাইছোঁ কণ্ঠশিল্পীগৰাকী গৈছে ক'ৰবালৈ ফুৰিবলৈ, তাৰ কিছু দৃশ্য শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেতা নয়ন নিৰ্বাণে এটি পষ্ট শ্বেয়াৰ কৰি লিখিছে, নতুন বছৰৰ প্ৰতিটো মুহূৰ্ত ৰঙীন হওক, আগন্তুক দিনবোৰ সুন্দৰ আৰু সমৃদ্ধিশালী হওক তাৰে কামনা কৰিলোঁ। আমাৰ পৰিয়ালৰ তৰফৰ পৰা সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বন্ধু-বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। ৰবি শৰ্মাই এটি পষ্ট শ্বেয়াৰ কৰি লিখিছে, সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰতে কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে এটি পষ্ট শ্বেয়াৰ কৰিছে, য'ত তেখেতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত বেহাৰ বেহাৰ পষ্টৰ অভিনেতা ৰিণ্টু বৰাক। ৰিণ্টু বৰাই এটি পষ্ট শ্বেয়াৰ কৰিছে, য'ত তেখেতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে লগতে আমি দেখিবলৈ পাইছোঁ ভাস্কৰ বৰুৱা। তেওঁলোকে এটি পষ্ট শ্বেয়াৰ কৰি সকলো ৰাইজকে নৱবৰ্ষৰ শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে অভিনেত্ৰী আইমী বৰুৱাৰ কন্যা সন্তান জিগিৰ উপজা দিন হয়। আজিৰ দিনটোত আইমী বৰুৱাই শ্বেয়াৰ কৰা এটি পষ্টত লিখিছে, জিগিলৈ জন্মদিনৰ অলেখ মৰম শুভেচ্ছা জনালোঁ। মা হোৱাৰ অনুভৱেৰে দুহিতাৰ আবদাৰ আৰু স্নেহ আকুলতাৰে ক্ষুব্ধ কৰাৰ বাবে ভগৱন্ত আৰু তোমাৰ প্ৰতি এই শুভ দিনটোত সহৃদয় কৃতজ্ঞতা যাচিলোঁ। মাটি আৰু শিপাৰে সংক্ষিপ্ত হয় সপোনৰ আকাশ তুমি উলাহেৰে স্পৰ্শ কৰা। শুভ সময়, অলেখ ৰঙেৰে তুমি কুশলে থাকা সদায়। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ শুভ জন্মদিন। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেতা সিদ্ধান্ত কলিতাই শ্বেয়াৰ কৰা পষ্টত লিখিছে, নতুন বৰ্ষৰ শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। আশা কৰোঁ নৱবৰ্ষৰ প্ৰতিটো দিনেই স্মৰণীয় হৈ ৰওক আৰু সুখেৰে উপচি পৰক। হেপী নিউ ইয়াৰ 2024। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে শ্বেয়াৰ কৰা পষ্টত লিখিছে, কিছু নতুন আশা, কিছু নতুন সপোন, এয়া নতুনক আদৰাৰ সময়। সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক ওলগ জনাইছোঁ। নতুন বছৰটিয়ে সকলোৰে জীৱনলৈ লৈ আনক অনাবিল সুখ আৰু আনন্দ, সকলোৰে জীৱনবোৰ হওক হাঁহি ধেমালিৰে ভৰা, সেয়াই আশা কৰিছোঁ। হেপী নিউ ইয়াৰ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী প্ৰীতি কংকনাক। প্ৰীতি কংকনাই সকলোকে এটি পষ্ট শ্বেয়াৰ কৰি নৱবৰ্ষৰ শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰে এটি ভিডিঅ' শ্বেয়াৰ কৰিছে। আহকচোন তেখেতে বাৰু কি ক'লে আমি অকণমান শুনি লওঁ। মই মানা, ব্লেকি, মিনি, আমি সকলোৱে আপোনালোকক নৱবৰ্ষৰ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এ ভেৰি হেপী নিউ ইয়েৰ।